বিশ্বনাথৰ মোনাবাৰী ইটাখোলাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ জীৱকুলৰ প্ৰতি প্ৰেমৰ অনন্য নিদৰ্শন দেখা গল আজি। জিঞ্জিয়া আৰক্ষীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি ইটাখোলা গাঁওৰক্ষী বাহিনীৰ সম্পাদক সুৰেন টংলা আৰু গাঁওৰক্ষী বাহিনীৰ সদস্য কাজল গোৱালা আজি অফিচাৰক ফোন কৰি আকৌ আজি আমি থানাত জমা দিলোঁ। ঠিক আছে, এইখন আমাৰ পৰা আপোনাক দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনাৰ মোৰ নাম হৈ গ'ল, নমস্কাৰ, মোৰ নাম শ্ৰী কাজল গোৱালা। মই এখন বিডিপিৰ মেম্বাৰে আৰু এইটো যোৱাকালি যেতিয়া আমি আনিব গৈছিলোঁ ডেকাপথাৰত, মোক এজনে ফোন কৰিছিলে, বিজয় মুণ্ডা বুলি। ক'লে জানে এনেকুৱা কথা, আপোনালোকতো বিডিপিৰ মানুহ হয়, তো সুৰেন্দাক ফোন কৰিছিলোঁ। সুৰেন্দা কিবা কামত চাগে ব্যস্ত আছে, ৰিং হৈছিলে, ৰিচিভ কৰিব পৰা নাছিলে, তো মোক ফোন কৰিলে। তো মই গ'লোঁ, মই গৈ পেলাই বস্তুটো তাৰ পৰা আনিলোঁ। আনি পেলাই ছাৰক লগে লগে মই বিডিপি ছেক্ৰেটাৰীক জনালোঁ। ছাৰে তেতিয়া ছাৰক জনালে, তাৰপিছত ক'লে ছাৰ অহাকালি লৈ আহিবা বুলি ক'লে। তেতিয়া আজি আনি পেলাই আমি আপোনালোকৰ হাতত জমা দিছোঁ। ঠিক আছে, দিয়ক, ধন্যবাদ আপোনালোকলৈ। আৰু এই বস্তুটো আমি নি এইটো ফৰেষ্টৰ বস্তু আমি ফৰেষ্টকে সমজাই দিম। গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ। এই মানে বিলুপ্তপ্ৰায় হৈ থকা এই বস্তুখিনি আনি পেলাই যে আপোনালোকে আমাক জমা দিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংক ইউ।